অসম কৃষি বিদ্যালয়ৰ প্ৰতিগৰাকী বিশেষজ্ঞক মই মোৰ আন্তৰিক ধন্যবাদ জনাব বিচাৰিম। আমাৰ নগাঁও জিলাত ইমান সুন্দৰকৈ তেওঁলোকে পাৰ্থেনিয়ামৰ বিৰুদ্ধে এই আন্দোলন চলাই যাবলৈ সমগ্ৰ অসমত এই মেছেজ বিয়পাবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু পাৰ্থেনিয়াম আমি সকলোৱে জানো এটা অত্যন্ত বিষাক্ত এজোপা গছ, আৰু এই গছজোপাই এতিয়া সচৰাচৰ আমি আমাৰ ৰাস্তাৰ দাঁতিত দেখা পাওঁ, কিন্তু ৰাইজে হয়তো নাজানে যে এই পাৰ্থেনিয়াম আমাৰ সমগ্ৰ অসমত খেতি পথাৰত লাহে লাহে বিয়পিব ধৰিছে। খেতি পথাৰ বিনষ্ট কৰি দিব, স্বাস্থ্য বিনষ্ট কৰি দিব। এই বিষাক্ত এই গছজোপা অসমৰ আজি আমি দেখুৱাই দিছিলোঁ মিটিংখনত, এই গছজোপা চিনাক্তকৰণ কৰি আমাৰ সমাজখন গ্ৰাস কৰাৰ আগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে যি পদ্ধতি শিকাই দিছে আমাক, এটা একেবাৰে সাধাৰণ পদ্ধতিৰ কথা কৈছে। চৰকাৰী হিচাপে আমি যি কেমিকেল দি কৰিব লাগে সেইখিনি আমি কৰি থাকিম, কিন্তু প্ৰতিজন ব্যক্তিয়ে যদি সংকল্পবদ্ধ হয় আজি পাৰ্থেনিয়াম দেখিলে হাতত এযোৰ গ্লাভছ পিন্ধি নিজৰ হাতেৰে চুব নালাগে, যদি উঘালি পেলায় তেতিয়াহ'লে আমি কুলিতে সেইটো মৰহি যাব। আৰু আমি যদি সংকল্পবদ্ধ হওঁ, সমগ্ৰ অসমবাসী ৰাইজে যদি এটি গণ আন্দোলনৰ সৃষ্টি কৰে, আৰু এই গণ আন্দোলন আৰম্ভ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ, তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু আহক শ্ৰদ্ধেয় ৰাইজ, আমি সকলোৱে মিলি পাৰ্থেনিয়ামৰ বিৰুদ্ধে এই আন্দোলন আমি আগবঢ়াই লৈ যাওঁ, অসম যাতে আমি পাৰ্থেনিয়াম মুক্ত কৰোঁ। নগাঁও আমি এই গোটেই হাইৱেটো এতিয়া এই গছজোপাত আমি এই গাড়ীখন ফ্লেগ অফ হ'ল। আৰু বিশেষজ্ঞসকলে এটা খুব সুন্দৰ কথা কৈছে যে এইবোৰ সজাগতা শিবিৰবোৰ আমি পাতি থাকিম, হয়, কিন্তু সজাগতা শিবিৰৰ লগতে এটা গণ আন্দোলনৰ আমি সৃষ্টি কৰিব লাগিব। ৰাইজক আমি আজি ছ'চিয়েল মিডিয়া এটা অত্যন্ত পাৱাৰফুল এটা টুল, আজি সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ চুকে কোণে এই ভাগ বাৰ্তা আমি লৈ যাব লাগিব। আৰু যেতিয়ালৈকে অসমৰ প্ৰতিজন ব্যক্তিয়ে এইষাৰ কথা, আজি পাৰ্থেনিয়ামৰ যি ভয়াৱহতা, আমি কৰ্কট ৰোগৰ কথা কওঁ, আমি এইডছৰ কথা কওঁ, আমি হৃদৰোগৰ কথা কওঁ, কিন্তু এই পাৰ্থেনিয়াম যোনটো আছে, পাৰ্থেনিয়াম প্ৰকৃততে সমগ্ৰ অসমত আজি গ্ৰাস কৰাৰ এটা পিনে আমি আগবাঢ়িছোঁ। সেইটো আমি হ'বছোঁ, ক'ৰবাত হয়তো আমি আমাৰ কৰণীয়খিনি থাকি গৈছে। আজি চেলফি লৈ আমি ধৰি লওক আজি গুটকাৰ পেকেট এটা লৈ আজি ডাঙৰ ডাঙৰ তাৰকাই ছ'চিয়েল মিডিয়াত সেইটো দিয়াৰ লগে লগে যদি আমাৰ সমাজখন গ্ৰাস কৰি পেলাই তাত তেওঁলোকে গুটকা শিখৰ ইত্যাদি খাবলৈ লৈছে, মই ভাবোঁ এনেধৰণৰ যদি ছ'চিয়েল মিডিয়াত এটা অত্যন্ত পাৱাৰফুল এটা টুল সংবাদ মাধ্যমৰ জৰিয়তে আজি আমি এটা গণ আন্দোলনৰ সৃষ্টি কৰিব পাৰোঁ। আৰু মই ভাবোঁ আজি এই যি বাৰ্তা, এই সভাখনৰ জৰিয়তে যি বাৰ্তা, এইটো অসমৰ চুকে কোণে বিয়পি যাব লাগে।